নলবাৰীত জোৰণ সাজে একদম উৰে আৰু আহি পেলাই দেখছো চাওকচোন কইনাৰ এই নিয়মে হোৱা নাই যে নহওক এইটো কইনা আমাৰ ঘৰৰে আপি এইটোক নাচাকে আগতে আমি আলোচনা কৰি ডিচাইড কৰি থৈ দিছিলো কেতিয়া কৰিম মেকআপ আৰু কেনেকে কৰিম সেই হিচাপে বাৰু কাম চলি গেল বাইদাৱে দেখছি না আমি পাকঘৰত মেকআপ কৰছো আজি উপায় নাই মানে বাকী কেইটা ঘৰত গোটাই মানুহ আলহী ভৰ্তি হৈ আছে সেইকাৰণে মই বোলে এই কথা নহয় পাকঘৰত হ'লেও যাওঁ তাতে হ'লেও মেকআপটো কমপ্লিট কৰোঁ কাৰণ মোৰ আৰু মেকআপ আছে সদায় কৰাৰ নিচিনা কাজল লগাইছোঁ জেড ব্লেক তাৰপিছত একদম মেৰুন কালাৰ এটা পিচ কালাৰ টাইপ হবাক লাগি একদম লাইটলি মানে ব্লেণ্ড কৰছোঁ আই ডোন্ট নো তন্ময় যেতিয়া এক্সাইটেড হৈ যায় কেমেৰাটো ইমান লৰে লৰে ভিডিঅ' কৰিছে এইটো কি ভিডিঅ' কৰিছে ওচৰত থকা হ'লে তাৰ তেনে মুডটোত কোব মাত দিলোঁ হয় এনে মানে সি ভালে থাকে কিবা এক্সাইটিং কথা পাতিব পালি মানে সি পাগলা হৈ যায় দেখছি না এইটো ভিডিঅ' কৰি ভালকে বনাইছে বাই দ্য ৱে আই লাভ দ্য কালাৰ আপোনালোকৰ এই কালাৰটো কেনেকৈ লাগছে জনাব তাৰপিছত ধুনীয়াকৈ লগাই ল'লে এই আইলেছেছটো আৰু এই আই মেকআপটো ইমান মজা লাগি আছিল নহয় তাৰ চকুত কি ক'ম চাবচোন লাষ্ট কমপ্লিট লুকটো তাই কাপোৰ নিপিন্ধাতে পুৰা ফেচটো কনে কনে লাগিয়ে গৈছে চাওকচোন তাৰপিছত কৰিলোঁ মাস্কাৰা কৰাটো তাই একদম ধপধপাই আছিল এণ্ড দেন আই লাইনাৰ আৰু তাৰপিছত ধুনীয়াকৈ লগাই দিলোঁ ফুটাটো যিটো বেকা আছে চাবচোন পিছত ঠিক কৰি দিছোঁ মই ক'ব নোৱাৰোঁ কিতেন মই কি সানো এয়া লাষ্টত আজি কইনাটো ব্লাছ সানি আছোঁ অনদিনা হ'লে মই আগতে চকুৰ মেকআপ কমপ্লিট নকৰাতে মানে ব্লাছ লগাওঁ আজি বা কি হ'ল ধপাকে লাষ্টত ব্লাছ লগাইছোঁ দেখোন তাৰপিছত অকণমান পাউডাৰ দি পেলাই এগেইন মই ডিফাইন কৰি লৈছোঁ ক'ত মোৰ ব্লাছ বেছি হৈছে এণ্ড দেন অবভিয়াছলি অকণমান কণ্ট্ৰলৰ দৰকাৰ আছিল তাৰপিছত অকণমান কণ্ট্ৰল কৰি দিলোঁ কণ্ট্ৰল মই যাক দৰকাৰ নাথাকে নকৰোঁ বাৰু কিন্তু এইটো পিছত সঁচাকৈ দৰকাৰ আছিল কণ্ট্ৰলৰ সেইকাৰণে অকণমান কৰি দিলোঁ তাৰপিছত অলমষ্ট আমাৰ মেকআপ কমপ্লিট চালে তিলবাৰী এয়া ফিক্সিং স্প্ৰেটো মাৰি দিলোঁ কেবা হাৱা দিছিলোঁ এনেকৈ মই নিজে নাজানো দেই ইগন'ৰ দ্য পাৰ্ট আৰু তাৰপিছত ইফালে আমাৰ কইনা মোবাইলত বিজি আৰু মই ইফালে হাইলাইটাৰ লগাত বিজি she is looking so cute and now আমাৰ কইনা ৰেডি হৈ গ'ল কেনে লাগছি জনাব পিছে মোৰ কাপোৰযোৰ ইমান ধুনীয়া লাগিছিল তাৰ ব্লাউজৰ ডিজাইনটো আৰু হেৰি মানে ব্লাউজটো দেখছি না ফুল নহয় এটা কিবা বেলেগ ডিজাইন ইমান ধুনীয়া লাগিছিল ন ডিজাইনটো একদম আনকমন আছিল অকণমান আনকমন হ'লে মোৰ অকণমান মানে কি বেছি ভাল লাগে কাৰণ আজিকালি কমনে হৈ গৈছিল অবভিয়াছলি যোৰাটো বেডশ্বীট আছিল বাট বহুত বেছি ধুনীয়া আছিল আৰু তাক সঁচাকৈ ইমান ধুনীয়া মৰম লগা হৈ উঠিছিল ন বাই দ্য ৱে ঘৰৰ আপি যাতে মোৰতো ভাল লাগবই আপোনালোকৰ কেনেকৈ লাগছে মেকআপটো জনাব